আগৰ সময়ছোৱাত 2021 চনৰ আগলৈকে অনুসূচিত জাতি উন্নয়ন বিভাগ আছিলে। অনুসূচিত জাতি উন্নয়ন বিভাগ সুকীয়া, জনজাতি উন্নয়ন বিভাগ সুকীয়া, অন্যান্য পিছপৰা শ্ৰেণী আৰু OBC MOBC বিভাগ সুকীয়া আছিলে। 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শাসনলৈ আহিয়েই কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত অসমৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগটো আৰম্ভ কৰিলে। অৰ্থাৎ পূৰ্বৰ অনুসূচিত জাতি বিভাগটো সম্পূৰ্ণভাৱে বিলুপ্তি ঘটাই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰম্ভ কৰিলে। আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত কোন কোন বিভাগ অন্তৰ্ভুক্ত হৈছে, কোন কোন জনগোষ্ঠী হৈছে? অৰ্থাৎ অসমৰ অনুসূচিত জাতি ৰাইজ, অন্যান্য পিছপৰা শ্ৰেণী আৰু MOBC সকল এই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত অন্তৰ্ভুক্ত হৈছে। তাৰ লগতে EWS আৰ্থিকভাৱে দুৰ্বল যিটো শ্ৰেণী তেওঁলোকৰ সামাজিক ন্যায় বিভাগ অন্তৰ্ভুক্ত হ'ল। আৰু তাৰ লগতে যিসকল বিশেষভাৱে সক্ষম অৰ্থাৎ দিব্যাংগ লোকসকলো এই সামাজিক ন্যায় বিভাগত অন্তৰ্ভুক্ত হ'ল। আপোনালোকে যদি চাই এই বাজেটখনৰ 87 পৃষ্ঠাত স্পষ্টভাৱে আছে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ। এই বিভাগটোৰ কোন কোন বিভাগ অন্তৰ্ভুক্ত হৈ আছে, কোন কোন বিভাগে এই বিভাগৰ লগত অন্তৰ্ভুক্ত হৈ কাম কাজ কৰিব, এই গোটেই কথাটো স্পষ্টভাৱে লিখা হৈ আছে। কিন্তু এতিয়া কথাটো হ'ল সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত ইমানবিলাক জনগোষ্ঠী সোমাই আছে। অনুসূচিত জাতি আছে, অনুসূচিত 16টা ছাবকাষ্ট আছে। অনুসূচিত জাতিৰ লগতে অন্যান্য পিছপৰা শ্ৰেণী OBC আছে প্ৰায় আপোনাৰ 28টা সৰু সৰু সম্প্ৰদায় আছে, দিব্যাংগসকল আছে, আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকল আছে। ইমানবিলাক শ্ৰেণী অন্তৰ্ভুক্ত হৈ থকা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগটোত এইখন বাজেটে মাত্ৰ 400 কোটি টকা আবণ্টন কৰিছে। 400 কোটি টকাৰে যি সময়ত দৈনন্দিন এখন অভাৰব্ৰিজ বনাবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 500ৰ পৰা 1000 কোটি টকালৈকে ঋণ লৈ আছে। যি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখনত বন্ধকত ৰাখি 500ৰ পৰা 1000 কোটি টকাৰ এখন অভাৰব্ৰিজত খৰচ কৰিছে, সেই সময়ত অসমৰ প্ৰায় 40টাতকৈ অধিক জনগোষ্ঠী সন্নিৱিষ্ট হৈ থকা এই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগটোত 400 কোটি টকা দিছে। এয়া কণা হাঁহক পতান দিয়াৰ নিচিনা, এয়া ভিক্ষাৰীক দলিয়াই দিয়া টকা, কেইটামান টকা দিয়াৰ নিচিনা ঘটনা হোৱা নাই নেকি? কাৰণ এই 400 কোটি টকাৰে অনুসূচিত জাতি উন্নয়ন কৰিব নোৱাৰে, 400 কোটি টকাৰে OBC উন্নয়ন কৰিব নোৱাৰে, দিব্যাংগ উন্নয়ন কৰিব নোৱাৰে, EWSক তেওঁলোকে আৰ্থিক সকাহ দিব নোৱাৰে। আৰু 400 কোটি টকা দিয়াৰ পিছত এই বিভাগটোত 19খনকৈ উন্নয়ন পৰিষদ আছে, অৰ্থাৎ ডেভেলপমেণ্ট কাউন্সিল আছে। এই 400 কোটি টকা কাৰ মাজত ভগাব তেতিয়াহ'লে? অৰ্থাৎ কণা হাঁহক পতান দিয়াৰ দৰে, ভিক্ষাৰীক কেইটামান টকা দলিয়াই দিয়াৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাজেটখনে অসমৰ অনুসূচিত জাতি, দিব্যাংগসকল, আৰ্থিকভাৱে পিছপৰা শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীক মই ভাবোঁ যে উপলুঙা কৰিছে। আৰু সেইবাবেই আমি এই বাজেটখনৰ সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি তীব্ৰ প্ৰতিবাদ অনুসূচিত যুৱস্থাৰ গোটাই ৰাজপথত এই ৰ'দত ধৰ্ণা কৰিবলৈ আমাৰ চখ হোৱা নাই। গুৱাহাটী প্ৰেছ ক্লাবত বহি সাংবাদিক বন্ধুসকলৰ সময় নষ্ট কৰাৰ আমাৰ চখ হোৱা নাই। অৰ্থাৎ হিমন্ত বিশ্ব চৰকাৰে অসমৰ জাতি জনগোষ্ঠীয়ে প্ৰতাৰণা কৰিছে, তাৰ জলজত পলপত উদাহৰণটো হ'ল এইখন বাজেট। যি কি নহওক সাংবাদিক বন্ধুসকল, 2017 চনৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা ঘোষণা কৰিছিলে, অসমৰ মহীয়সী ব্যক্তিসকল, মহান মনীষীসকলৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে বহু ধৰণৰ তেওঁলোকে প্ৰকল্প লৈছিলে। তাৰ ভিতৰত এটা প্ৰকল্প আছিলে মাজুলীত 100 কোটি টকা ব্যয়েৰে মহীয়সী নাৰী সতী ৰাধিকাৰ এখন কলাক্ষেত্ৰ স্থাপন কৰিব। 2017 চনৰ পৰা 24, এতিয়া বৰ্তমান 25 চন, 8টা বছৰ হ'ল অসম চৰকাৰে এই কলাক্ষেত্ৰখন স্থাপন কৰিব নোৱাৰিলে। অৰ্থাৎ শংকৰদেৱ গুৰুজনাই আৱিষ্কাৰ কৰা কৈৱৰ্ত কুলৰ সতী ৰাধিকা মহীয়সী নাৰীগৰাকীক এইখন চৰকাৰে বাৰে বাৰে অপমান কৰিছে। কথাষাৰ যদি তৰলভাৱে ধৰা যায়, একদম একেবাৰে সহজ কথা। চৰকাৰে কৈছিলে
এখন কলাক্ষেত্ৰ বনাব এগৰাকী মহিলাৰ নামত নহ'ল, কিন্তু বিষয়টো তেনেকৈ এৰি দিব পৰা নহয়। কাৰণ এইখন চৰকাৰে হিন্দুৰ সংস্কৃতি ৰক্ষাৰ কথা কৈছে, খিলঞ্জীয়াৰ সংস্কৃতি ৰক্ষাৰ কথা কয়, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা কয়, তেতিয়াহ'লে অনুসূচিত জাতিৰ কৈৱৰ্ত কুলৰ সতী ৰাধিকা আই এগৰাকী মহিয়সী নাৰী, যাৰ আৱিষ্কাৰ গুৰুজনাই কৰিছিলে, এইগৰাকী নাৰীৰ নামত এইখন চৰকাৰে ল'ৰা ধেমালি কৰিলে কিয়? এইখন চৰকাৰে প্ৰতাৰণা কৰিলে কিয়? এইখন চৰকাৰে আমাৰ মানুহৰ অনুসূচিত জাতি মানুহৰ আৱেগ অনুভূতিলৈ কিয় খেলিলে? 100 কোটি টকা 2017-18 বিত্তীয় বৰ্ষৰ বাজেটত নিৰ্ধাৰণ কৰা হৈছিলে। সাংবাদিক বন্ধুসকলে এই তথ্যটো চালে গম পাব। 2017-18 বিত্তীয় বৰ্ষৰ বাজেটত 100 কোটি টকা নিৰূপণ কৰাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলী মোৰ আটাইতকৈ আপোন বুলি কোৱাৰ পিছতো কিয় আজিলৈকে এই কলাক্ষেত্ৰ স্থাপন নহ'ল? কিয় আজিলৈকে এই কলাক্ষেত্ৰৰ ভূমি নিৰ্ধাৰণ কৰাৰ এচাৰ পৰা মাটি নেপেলালে? তাৰ মানে ৰাজনীতি কৰিবৰ বাবে জাতি জনগোষ্ঠী ব্যৱহাৰ কৰা হয় নেকি? ডক্টৰ হিমন্ত বিশ্বই হিন্দু মুছলিমটো কৰিছে, তাৰ লগতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ বাৰে বাৰে ৰাজনীতি কৰি আহিছে। এই কথা প্ৰমাণ হৈ গ'ল। আৰু সেইবাবে আমি আপত্তি কৰিছোঁ। যে এইখন বাজেটত কলা সংস্কৃতি ৰক্ষাৰ কথা কোৱা অসম চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সতী ৰাধিকা স্মৃতি কলাক্ষেত্ৰ কেতিয়া নিৰ্ধাৰণ কৰিব এই কথা স্পষ্ট কৰিব লাগে। নহ'লে আগন্তুক পঞ্চায়ত নিৰ্বাচনত গাঁৱে গাঁৱে অনুসূচিত এলেকাবিলাকত এই কথাৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব। সাংবাদিক বন্ধুসকল, আপোনালোকে জানে ভালদৰে যে অসম চৰকাৰে অনুসূচিত জাতি কল্যাণ কৰিবৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিটি তেওঁলোকে প্ৰস্তুত কৰি লৈছিলে। আপোনালোক আটাইকে অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমে আন্তৰিক অভিনন্দন জনাই আজি সংবাদমেলখন আৰম্ভ কৰিব বিচাৰিছোঁ। আজি সংবাদমেলত উপস্থিত আছে অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস, উপসভাপতি জিতু কাকতি, সহকাৰী সাধাৰণ সম্পাদক নৱ কুমাৰ দাস, সাংগঠনিক সম্পাদক সুনীল দাস, কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক নিখিল বিশ্বাস আৰু দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰেৱ কুমাৰ হাজৰিকা। যোৱা 10 মাৰ্চ তাৰিখে অসম বিধানসভাত দাখিল হোৱা 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটখনৰ সম্পৰ্কতেই আমি আজি এই সংবাদমেলত কেইটামান কথা আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। ইতিমধ্যে যোৱা 10 তাৰিখে বিধানসভাত এই বাজেট দাখিলৰ পিছত বাজেটখনৰ আন্তঃসাৰশূন্যতা উপলব্ধি কৰি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমে 11 তাৰিখে গুৱাহাটী চচলত এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আমি যোৱা কেইটাদিন যিহেতু বিধানসভা অধিৱেশন স্থগিত হৈ আছে, এইখিনি সময়ত আমি বাজেটখনৰ সন্দৰ্ভত অলপ গভীৰভাৱে আমি অধ্যয়ন কৰিছোঁ। আৰু বাজেটখনে অসমৰ অনুসূচিত জাতি ৰাইজৰ বিশেষ একো উন্নয়ন, কল্যাণ, বিকাশ আৰু অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে বুলি আমি নিশ্চিত হৈ পৰিলোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন, সম বিকাশ, সম অধিকাৰ, উন্নয়ন, কল্যাণ এই কথাবোৰ যিমানেই নকওক কিয়, কাৰ্যক্ষেত্ৰত যে আচলতে অসম চৰকাৰখনে বা নিজকে দক্ষ আৰু অভিজ্ঞ মুখ্যমন্ত্ৰী ৰূপে প্ৰতিপন্ন কৰি ফুৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অনুসূচিত জাতিৰ ৰাইজৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰো যে আচলতে উন্নয়ন নকৰে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে দি ফুৰা প্ৰতিশ্ৰুতিবোৰ যে অসাৰ বা নিজৰ কথা যে নিজে পালন কৰিব নোৱাৰে, সেই কথাটোকে প্ৰতিপন্ন হ'ল। আন্দোলনৰ সময়তো আমি এই বাজেটখন আপোনালোকে দেখুৱাইছিলোঁৱেই, তথাপিতো আকৌ এবাৰ দেখুৱাওঁ। এইখন অসম বিধানসভাত যোৱা 10 মাৰ্চ তাৰিখে দাখিল কৰা আগন্তুক বৰ্ষৰ বিত্তীয় বাজেট। এই বাজেটখন প্ৰায় 109 পৃষ্ঠাৰ, আৰু বাজেটখনৰ পাতে পাতে
যিবোৰ কথা লিখা আছে এই কথা বতৰাবিলাকৰ পৰা বা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ জৰিয়তে অসমৰ অনুসূচিত জাতি ৰাইজৰ সমস্যাৰ সমাধান নহয়। আপোনালোকে এই কথাটোও জানে যে বিগত দীৰ্ঘ সময় ধৰি আমাৰ সংগঠনে অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীৰ চচলত অন্য কি নতুন দিল্লীতো আমি আন্দোলন কৰিছোঁ। গতিকে আমাৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰাৰ বাবে যেনেধৰণে আঁচনি গ্ৰহণ কৰিব লাগিছিলে এই চৰকাৰে আঁচনি গ্ৰহণ কৰা নাই। যেনেধৰণে বাজেটত পেকেজ ঘোষণা কৰিব লাগে পেকেজ ঘোষণা কৰা নাই। অন্যহাতে অসমৰ অনুসূচিত জাতি ৰাইজৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশ কৰিবৰ বাবে আৰু তাৰ লগে লগে অনুসূচিত জাতি অঞ্চলবিলাকত আন্তঃগাঁথনি তৈয়াৰ কৰা, বাট পথ নিৰ্মাণ কৰা, দক্ষতা বিকাশ কৰা, মৎস্যজীৱীসকল আৰু মীন ক্ষেত্ৰখনৰ কল্যাণ কৰা, ভূমি আৰু কৃষিৰ ওপৰত সংৰক্ষণ ব্যৱস্থা কৰা, উদ্যান শস্য, মহিলা আৰু শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আঁচনি গ্ৰহণ কৰা, এইবোৰ কৰিবৰ বাবে বিগত সময়ছোৱাত অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি এখন চলি আছিলে। প্ৰায় 20টা বছৰতকৈ অধিক দিন এই আঁচনি চলি আছিল। অৰ্থাৎ এই বিশেষ আঁচনিখন যাক কোৱা হয় SC SP, এই বিশেষ আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ উন্নয়ন হৈছিলে। কিন্তু প্ৰথমবাৰৰ বাবে আগন্তুক বিত্তীয় বাজেটত এই আঁচনিখন বিলুপ্তি কৰা হ'ল। আকৌ ইফালে চৰকাৰে কৈ আছে অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ গতিধাৰা অব্যাহত থাকিব। কিন্তু কেনেকৈ থাকিব? যদি অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে কাম কৰিবৰ বাবে যিখন মূল আঁচনি অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি, চিডিউল কাষ্ট চাব প্লান, বাজেটৰ পৰা প্ৰায় এটা মাহৰ আগতে আপোনালোকৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিলে যে অসম চৰকাৰে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিখন বিলুপ্ত কৰা হৈছে বুলি সংবাদ মাধ্যমত ডাঙৰ ডাঙৰকৈ প্ৰকাশ হৈছিলে। প্ৰকাশ হোৱাৰ লগে লগে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাই স্পষ্টীকৰণ দিছিলে আঁচনিখন বিলুপ্তি কৰা হোৱা নাই, আঁচনিখনৰ নামৰ পৰিৱৰ্তন কৰা হৈছে। কিন্তু আঁচনিখন যেতিয়া 2006 চনত বা এই আঁচনিখন যেতিয়া 2006 চনত ৰূপায়ণৰ বাবে গাইডলাইন প্ৰস্তুত কৰা হৈছিলে, সেই গাইডলাইন স্পষ্টভাৱে আছিলে যে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিখন স্থানান্তৰ কৰিবও নোৱাৰিব আৰু ইয়াৰ নাম পৰিৱৰ্তনো কৰিব নোৱাৰিব। তেতিয়াহ'লে অসম চৰকাৰে এই আঁচনিখন নাম কেনেকৈ পৰিৱৰ্তন কৰিব? ঠিক আছে, নাম পৰিৱৰ্তন কৰিলে, কিন্তু নাম পৰিৱৰ্তন কৰি এই আঁচনিৰ নাম কি ৰাখিলে? এই আঁচনিৰ জৰিয়তে কৰিবলগীয়া কামবিলাক কোনখন আঁচনিৰ জৰিয়তে হ'ব সেই কথাও কিন্তু এই বাজেটত উল্লেখ নাই।